Hello friends, welcome to my YouTube channel Hatim Ali's Life. বন্ধুসকল আজি মই পুনৰাই আহিলো আপোনালোকৰ মাজলৈ আবেলিৰ প্ৰাকখনত। আজি মই আলোচনা কৰিম তিতা কেৰেলাৰ খেতিৰ বিষয়ে। আজিৰ খেতিৰ দিশাত আছে তিতা কেৰেলা। তো খেতিৰ আজি মই এটা ট্ৰপি লম, মানে কি হ'ল এই তিতা কেৰেলাৰ গছবিলাকৰ পাতখিনিত তাৰ মানে কেঁচুৰি লাগি যায় আৰু গছ বৃদ্ধি নহয়, আৰু এই তিতা কেৰেলাবিলাক তাৰ মানে পোকে ফুটা কৰি দিয়ে, তাৰ কাৰণে পকি যায়। আৰু বৰলে যাতে ডিষ্টাৰ্ব নকৰে তাৰ কাৰণে আপোনালোকে কি পন্থা হাতত ল'ব। খেতিত অলৰেডি স্প্ৰে কৰি আছে। তো এই তিতা কেৰেলাৰ খেতি যে কৰিছে, খেতিটোত কোনটো বিধান লগাইছিল, এইটো হ'ল 106 নম্বৰ তিতা কেৰেলা। এই 106 নম্বৰ তিতা কেৰেলাৰ প্ৰডাকশ্যন বহুত ভাল। তো খেতিটোত মানে কি হয়, গছটো যেতিয়া গৈ চাং পাব 2 পৰা 2.5 হাতকৈ তাৰমানে গছটো আগবিলাক দৌৰিব, তেতিয়াহে গছত যথেষ্ট ফলন আহে। 1 বিঘা মাটিৰ পৰা ধৰক 8 পৰা 10 কুইণ্টেলকৈ তিতা কেৰেলা 3 দিনৰ পৰা 4 দিন পিছে পিছে কাটিব পাৰিব। তো কথা হ'ল, যদি আপোনালোকে মোৰ চেনেলৰ এতিয়াও নতুন ভিউয়াৰ্ছ হিচাপে আছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল ঘণ্টিটো লাহেকৈ বজাই দিব, যাতে এনেকুৱা ধৰণৰ উন্নতৰ পদ্ধতিৰে কৰা খেতিবোৰৰ ভিডিঅ' আপোনালোকৰ ফালে নটিফিকেশ্যন গৈ থাকে। তো কথা হ'ল, পাতবিলাক কেঁচুৰি মাৰি দিয়ে, তাৰ কাৰণে উৰণীয়া পোকে ডিষ্টাৰ্ব কৰি আছে, আৰু কেৰেলাবিলাক ফুটা কৰি দিয়ে, তাৰ কাৰণে চিটকা পোকে ডিষ্টাৰ্ব কৰি আছে, আৰু গছৰ বৃদ্ধি নহয়, তাৰ কাৰণ গছৰ যিটো হৰমনৰ অভাৱ হৈছে, আৰু বৰলে ডিষ্টাৰ্ব কৰে। যেতিয়া ডিষ্টাৰ্ব কৰে কেনেকুৱা হৈ আছে, বৰলে মাৰি দিছে, পকি গৈছে, তাৰ কাৰণে কি ঔষধ দিব লাগিব মই A to Z কৈ আছোঁ। কিন্তু কথা হ'ল, আপোনালোকে স্কিপ নকৰিব, মোৰ ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে নিশ্চয় চাব। চালে নিশ্চয় গম পাব। মই জাষ্ট দেখুৱাই দিছোঁ প্ৰথম অৱস্থাত খেতিয়কে ধুনীয়াকৈ ঔষধ স্প্ৰে কৰি আছে। পোকৰ ঔষধ দি আছে। আপোনালোকে কি কৰিব, এই পাতটো কেঁচুৰি মাৰাৰ কাৰণে আপোনালোকে গ্ৰীণ এৱাৰ্ড স্প্ৰে কৰিব। যদি গ্ৰীণ এৱাৰ্ড বিচাৰি নাপায়, বায়'ম পাৱাৰ, মই নামটো আকৌ কৈছোঁ, গ্ৰীণ এৱাৰ্ড যদি নাপায় বায়'ম পাৱাৰ, দুয়োটাই কিন্তু উৰণীয়া পোকে কাম কৰিব। উৰণীয়া পোক খেতিত নাথাকিব। উৰণীয়া পোক খেতিত থাকিলে গছৰ পাতবিলাক কেঁচুৰি মাৰি দিয়ে আৰু গছ বৃদ্ধিত সহায় নকৰে, তাৰমানে গ্ৰথ হ'ব নিদিয়ে, আৰু ফলবিলাক ফুটা কৰি দিয়ে। তাৰ কাৰণে আপোনালোকে বায়'ড'জ, যদি এইটো বায়'ড'জ আপোনালোকে বিচাৰি নাপায়, মেজগাৰ্ড, আপোনালোকে বায়'ড'জ যদি বিচাৰি নাপায় মেজগাৰ্ডটো স্প্ৰে কৰিব। আৰু গছৰ যদি আপোনালোকৰ গ্ৰথ নহয়, আগবিলাক ফুলি যায়, এইটো বায়'ম পাৱাৰে আগবিলাক ফুলা বন্ধ কৰিব, গ্ৰীণ এৱাৰ্ডে ফুলা বন্ধ কৰিব। উৰণীয়া পোক নাথাকিলেই হৈ যাব। আপোনালোকে যেতিয়া গছখিনি চাব 1 মাহ বা 1.5 মাহ হৈছে, তেতিয়া আপোনালোকে মিনিমাম ইক্কা দিলেই যাব, 1 তাৰা দিলেই যাব। কিন্তু গছখিনি যেতিয়া এনেকুৱা হ'ব 2 পৰা 2.5 ফুটকৈ গছখিনি দৌৰিছে, তেতিয়া আপোনালোকে গ্ৰীণ এৱাৰ্ড আৰু বায়'ম পাৱাৰ এই দুটা ঔষধ স্প্ৰে কৰিব। ইয়াত অলৰেডি 1 বিঘা মাটি আছে। 1 বিঘা মাটিত তিতা কেৰেলাৰ খেতি কৰিছে। আৰু কথা হ'ল, ধৰক এনেকুৱা ধৰণৰ যদি কেৰেলাবোৰ হালধীয়া হৈ গৈছে, তাৰ কাৰণে আপোনালোকে কি কৰিব লাগিব, আলিকা এটা ঔষধ আছে, যিটো ঔষধ দিলে বৰলে খেতিত আৰু 1 সপ্তাহৰ কাৰণে নাহিব। চাওক, এনেকুৱা ধৰণৰ যদি কেৰেলাবিলাক পকি যায়, ফুটা কৰি দিয়ে, মানে হুলে বিন্ধাইছে, তাৰ কাৰণে এনেকুৱা অৱস্থা হৈছে গছৰ ফলনখিনি। আপোনালোকে আলিকা স্প্ৰে কৰিব। আৰু গছখিনি গ্ৰথ হ'বৰ কাৰণে আপোনালোকক মই কৈ দিছোঁ, যাতে ভিটামিন এটা স্প্ৰে কৰিব। পিকআপ আছে, হেল্ল' পিকআপ আছে, দুটা মই আপোনালোকক কৈ দিছোঁ। আৰু যদি এই দুটাও বিচাৰি নাপায়, 98 দিব, স্প্ৰে কৰিব পাৰ টেংকিত 25 গ্ৰাম 25 ml। আৰু যদি 98 নাপায়, 95 স্প্ৰে কৰিব।
এই তিনিটা, এটা হ'ল পিকআপ, হেল্ল' পিকআপ 98, 95, এইকেইটাৰ ভিতৰত এটা যিকোনো এটা আপোনালোকে তিতাকেৰেলা গছত স্প্ৰে কৰিব। আপোনালোকৰ তিতাকেৰেলা গছত কোনো ধৰণৰ আৰু পাতবিলাক লেৰেলি নাথাকিব, পাতবিলাক চিকচিকীয়া হ'ব। তো বন্ধুসকল, মোৰ ভিডিঅ' কেনে পালে ভিডিঅ' চাই কেনে পালে কমেণ্ট কৰি জনাব। আপোনালোকে কোন ঠাইৰ পৰা মোৰ ভিডিঅ' চাই আছে আপোনালোকক মই অশেষ ধন্যবাদ জনাইছোঁ। যদি আপোনালোকৰ ইফালে এনেধৰণৰ ঔষধ দানা বিচাৰি পোৱা নাই, মোক যোগাযোগ কৰিব। মই লাগিলে দোকানীৰ লগত কথা পাতি দিম, বা আপোনালোকৰ সিফালে যদি দোকানী আছে তেনেহ'লে এখেতৰ লগত যোগাযোগ কৰাই দিম। তাৰমানে যিবিলাক ঔষধ দিলে খেতিৰ ক্ষতি নহয়, সেইবিলাক ঔষধ বিশেষকৈ আপোনালোকে স্প্ৰে কৰিব। আৰু যাতে ঔষধখিনি দিয়াৰ পিছত আমি যাতে চব্জিখিনি খালেও কোনো ধৰণৰ আমাৰ ইনফেক্ট নহয়, সেইবিলাক ঔষধ আপোনালোকে বিশেষকৈ খেতিত স্প্ৰে কৰিব। বিশেষকৈ ডেঞ্জাৰ ঔষধ যিবিলাক আছে, এইবিলাক ঔষধ পৰাপক্ষত স্প্ৰে নকৰিব। তো বন্ধুসকল, মই আৰু বিশেষ আলোচনা নকৰোঁ। মই আজি আপোনালোকৰ মাজৰ পৰা বিদায় লৈছোঁ। পৰৱৰ্তী ভিডিঅ'ত মই আপোনালোকক পুনৰাই লগ পাম, সেই আশাৰে ধন্যবাদ।